আসসালামু আলাইকুম গাইস, সকলে ভালে আছে। আজি পবিত্ৰ জুমাৰ দিন। শুক্ৰবাৰে আমি মছজিদত কেনে ধৰণৰ তৈয়াৰী কৰোঁ, মছজিদ চাফা কৰোঁ। মছজিদত নামাজীসকল আহিব, বহুত মানুহ আহিব মছজিদত। সেইকাৰণে আজি মছজিদটো সদায় চাফা কৰা হয়, কিন্তু শুক্ৰবাৰে অলপ বেছিকৈ আৰু সকলো ফালে চাফ চিকুণ কৰা হয়। লগতে চকীত মানুহ কিছুমান এনেকুৱা মানুহ আহে, মাজুৰ মানুহ আহে, যিয়ে বহি নামাজ পঢ়িব নোৱাৰে তলত, তেওঁলোকে চকীত বহি নামাজ পঢ়ে। চকীবিলাক ভালকৈ চিজ কৰি থ'ব লাগে। লগতে সকলোখিনি বস্তু আৰু মছজিদৰ ভালকৈ থ'ব লাগে। সেইখিনি কেনেকুৱা ধৰণে কি কৰোঁ আজি আপোনালোকক দেখুৱাম এই ভিডিঅ'টোৰ জৰিয়তে। আহক আমি ভিডিঅ'টোৰ দ্বাৰাই কেনেকৈ মছজিদৰ কামখিনি কৰোঁ চাওঁ। মছজিদৰ কি কাম কৰোঁ শুক্ৰবাৰে সেইখিনি আজি আপোনালোকে এই ভিডিঅ'টোত দেখা পাব। শুক্ৰবাৰে কি ধৰণে তৈয়াৰ কৰোঁ। মই গুৱাহাটী ডাউনটাউন হস্পিটেলৰ পিছফালে এইখিনি দ্বাৰকা নগৰ, মথুৰা নগৰ বুলি কয়, মথুৰা নগৰ জামে মছজিদ। এই মছজিদত মই মুআজ্জিন হিচাপে কৰ্মৰত আছোঁ। ইনশাআল্লাহ সকলোৱে দোৱা কৰিব এনেধৰণে যাতে আল্লাহৰ ঘৰৰ খিদমত কৰি থাকিব পাৰোঁ যেতিয়ালৈকে আল্লাহ বচাই ৰাখে। যি ধৰণে নহওক আল্লাহৰ ঘৰৰ খিদমত কৰিব পাৰি থাকিলে বহুত ভাল লাগে। আল্লাহৰ ঘৰৰ খিদমত কৰি আছোঁ, ইনশাআল্লাহ আল্লাহে যাতে এই খিদমত কবুল কৰে। আপোনালোকে সকলোৱে দোৱা কৰিব। পবিত্ৰ জুমাৰ দিনত সকলোকে ইনশাআল্লাহ মছজিদত আহিবলৈ তৌফিক দিয়ক। লগতে 5 ওয়াক্ত নামাজ আমালোকক সকলোকে আল্লাহ তাআলাই সময়মতে আদায় কৰি থাকিবৰ কাৰণে তৌফিক দিয়ক। বহুত ৰ'দ ওলাইছে, বহুত গৰম হয়, সেইকাৰণে মই ঘামি জামি আছোঁ। বাহিৰত বহুত ৰ'দ দিছে, তো সেইকাৰণে মই ভাবিছোঁ সোনকালে কাম চামখিনি কৰি ৰেডি হৈ যাওঁ জুমাৰ কাৰণে। যিসকল বান্দাই এটা নেক কামৰ কাৰণে যেতিয়াৰ পৰা নিয়ত কৰিব, তেতিয়াৰ পৰা আল্লাহ তাআলাই তেখেতৰ আমল নামাত সওয়াব লিখা আৰম্ভ কৰে। আমি সকলোৱে নেক কাম কৰিব লাগে। যিমান পাৰোঁ সমাজৰ কাম হওক, মছজিদৰ কাম হওক, যি ধৰণৰ কাম আছে সকলো সামাজিক কামতে আমি জড়িত হোৱাটো বহুত ভাল কথা। আমাৰ এইখিনি কাম যায় নাযায়, আমি যিমানবোৰ খিদমত কৰিম, মানুহৰ খিদমত, জীৱ জন্তুৰ খিদমত, গোটেই দুনিয়াৰ সকলো ফালৰে যি কাম আছে সকলো কাম যাতে আমি ভালদৰে কৰিব পাৰোঁ, তেনেকুৱা ধৰণে আমাক সকলোকে আল্লাহ তৌফিক দিয়ক। ইনশাআল্লাহ আমি আজি আমাৰ এই মছজিদৰ তৈয়াৰীৰ কাম শুৰু কৰোঁ। ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, সকলোৱে বেয়া নাপাব। সকলোৱে ইনশাআল্লাহ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। মই ভিডিঅ' বনাই আছোঁ হয়, কিন্তু মোৰ কথা কোৱাৰ ভংগীমা তেনেকুৱা ধৰণৰ হ'ব লাগে, তেনেকুৱা ধৰণৰ নহয়। আচলতে ইমান এটা নাজানো কি ধৰণে কথা ক'লে আপোনালোকে ভাল পাব। তো আপোনালোকে মোৰ কথাৰ শব্দৰ ফালে নজৰ নিদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কমেণ্ট এটা কৰি জনাব কেনেকুৱা হৈছে কাম কাজখিনি। আৰু লগতে যিসকলে নতুন হয় এই চেনেলটোত, মোৰ চেনেলটোত, সৰু চেনেলটোত ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। যদি ফেচবুকত চাই আছে তেনেহ'লে ফেচবুকটো ফ'ল' কৰি ৰাখিব, বেল আইকনটো টিপি দিব। আপোনালোকক মই অনুৰোধ জনালোঁ। বন্ধুসকল, ঝাৰু দি কিনে মছজিদটো আগে গোটেইখিনি জেগা আমি ঝাৰু মাৰি চাফা কৰি লওঁ। তাৰপিছত কাপোৰবিলাক ভালকৈ আকৌ যাই কিনে পাৰি দিম। বন্ধুসকল, এনেধৰণে প্ৰতি শুক্ৰবাৰে ধুনীয়াকৈ চাফা কৰা হয়। কেতিয়াবা ফজৰৰ নামাজ পঢ়ি উঠিয়েই চাফা কৰোঁ,
আজি অকণমান দেৰি হ'ল, লগৰ এজন আহিছিলে আৰু কথা পাতি থাকোঁতে দেৰি হ'ল। বন্ধুসকল, এটা কথা কওঁ, আল্লাহ তাবাৰকাতালাই মছজিদৰ খাদিমসকলক এনেকুৱা এটা সুবিধা দিলে, তেওঁলোকে দুনিয়াও হাসিল কৰি আছে আৰু আখিৰাতো হাসিল কৰি আছে। কিয়নো মছজিদত খাদিম হিচাপে তেওঁলোক কৰ্মৰত, মাহৰ মূৰত কিবা এটা দৰমহাও পাইছে আৰু আল্লাহৰ ঘৰৰ খিদমতো কৰি আছে। নামাজী বান্দাসকলৰ কাৰণে এই মছজিদ চাফা কৰিছে, তেওঁলোক আহি কিনে ধুনীয়াকৈ নামাজ পঢ়িব, চাফ চিকুণ পাব। তো আখিৰাতো হৈ আছে, দুনিয়াও হৈ আছে। আজি বহুত মানুহে সময়ৰ কাৰণে মছজিদৰ কাম কৰিব নাপাৰে, ইচ্ছা কৰে বহুত মছজিদ চাফা কৰিম বুলি, কিন্তু সময় নাপায়, কাৰণ তেওঁলোকৰ বেলেগ দুনিয়াবী কামৰ কাৰণে ব্যস্ত হৈ যায়। নামাজটো কিবা কৰি পঢ়ে বহুতে, কিন্তু আহি কিনে মছজিদ চাফা কৰা হওক, কিবা কৰা হওক, এইবিলাকত সময় আৰু ইয়াতে যিমান ধূলি আছে, যিসকলে মছজিদ চাফা কৰিব, আল্লাহে এটা এটা ধূলিৰ বদৌলতত তেওঁলোকক নেকি দান কৰিব। যিমান ধূলি আছে তেওঁ সিমান নেকি পাব। সুবহানাল্লাহ। আল্লাহৰ ঘৰত, মানুহৰ ভৰিত লাগি অহা ধূলিৰ পৰাও আল্লাহৰ ঘৰ চাফা কৰিলে আপুনি বহুত নেকি পাব। ইনশাআল্লাহ সকলোৱে আল্লাহৰ ঘৰ চাফা কৰাৰ কাৰণে চেষ্টা কৰিব। এতিয়া আমাৰ ভিতৰৰখিনি প্ৰায় ঝাৰু মাৰা হৈ গ'ল। এতিয়া আমি আৰু বাহিৰৰ বাৰাণ্ডাখন ঝাৰু মাৰিম, লগতে চিৰিকেইটা ঝাৰু মাৰি চিৰিকেইটাত পানী মাৰি দিম। তাৰপিছত আহি কিনে মছজিদৰ ভিতৰৰ এই জায়নামাজবিলাক ভালকৈ চিজিল কৰি আকৌ পাৰি দিম। অলপ খেলি মেলি হৈ আছে, ধুনীয়াকৈ লাইনকৈ চিজিল কৰি পাৰি দিম। এতিয়া আহক আমি বাহিৰৰখিনি ঝাৰু লগাই ঠিক। এতিয়া ভিতৰৰখিনি হৈ গ'ল। এতিয়া সন্মুখৰ পৰা এইখিনি ধূলিখিনি ওলাই লৈ যাম। ভালদৰে দেখা নাপাব চাগে। সকলোখিনি জেগা ঝাৰু মাৰা হৈ গ'ল। এতিয়া আমি এই জায়নামাজবিলাক ধুনীয়াকৈ চিজিল কৰি পাৰিম। এই জায়নামাজখিনি পাৰোঁতে আপোনালোকক মই টাইম লেপছ ভিডিঅ'টো দেখুৱাম। টাইম লেপছত ৰেকৰ্ডিং কৰিম, চাব আপোনালোকে। এনেকুৱা ধৰণে গোটেইকেইখন জায়নামাজ ভালকৈ পাৰি কিনে চিজিল কৰি ল'লোঁ। যা যা, আমাৰ বিচাৰি আছোঁ যা।
মছজিদৰ ভিতৰৰ প্ৰায় কাম হৈ গ'ল। এতিয়া আৰু বাকী অলপমান চিৰিকেইটা পানী মাৰি মুচিব আছে, বাকী আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই মছজিদৰ ভিতৰত কি কৰিলোঁ এইখিনি আপোনাক দেখুৱাই দিছোঁ আপোনালোকক। এয়া ইমাম চাহাবৰ এইটো মেইন মিহৰাব হয়, ইমাম চাহাবে এইটো নমাজ পঢ়ায়, পৰ্দা পঢ়া জেগা। তাৰপিছত এইখন আমাৰ টাইম টেবুল। এইবিলাক চকীবিলাক পাৰি দিয়া হৈছে এনেকুৱা। এইখন চকী খেলি মেলি হৈছে। বাকী আৰু এটা কাম বাকী আছে, সেইটো হৈছে এই বাল্টিং কেইটা। এইকেইটা জুম্মাৰ দিনা প্ৰত্যেকটো কাটাৰতে দিয়া হয়, যাতে কালেকশ্যনখিনি সোনকালে হৈ যায়। প্ৰত্যেকটো কাটাৰতে এটা এটা দিয়া হয়। ইয়াতে এটা দিলোঁ, ইয়াতে এটা দিলোঁ, ইয়াতে এটা, বাহিৰৰ কেইটা পিছত দি দিম। মছজিদটোৰ 360 ভিউ এটা দি দিয়ক। মছজিদত ওলোৱা সোমোৱা দুটা দোৱা লিখা আছে। এইটো দোৱা মছজিদত সোমাওঁতে আল্লাহুম্মা ফতাহ লি আবৱাবা ৰহমাতিক। মছজিদত সোমাওঁতে সোঁ ভৰিখন প্ৰথমতে সোমাই দিব লাগে আৰু এই দোৱাটো পঢ়িব লাগে। তাৰপিছত মছজিদৰ পৰা ওলোৱা দোৱাটো এইফালে ভিতৰত লিখা আছে, সেইটো মানে ওলাওঁতে পঢ়ি কিনে ওলাব পাৰে। আল্লাহুম্মা ইন্নী আসআলুকা মিন ফাজলিক। যদি কাৰো কোনোবা যদি মুখস্থ নাই তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি কিনে এইটো আপোনালোকে আমাৰ ভিডিঅ'টো চেক কৰি থ'ব পাৰে, দোৱাটো মুখস্থ কৰি ল'ব পাৰে। আজি এইখিনিতে ভিডিঅ'টো শেষ হৈছে। মছজিদৰ কামখিনি কৰা হ'ল, বাহিৰ ভিতৰ চব ঝাৰু মাৰিলোঁ, বাহিৰত চিৰি তিৰি পানী চানী মাৰিলোঁ। এতিয়া আৰু মোৰ কাম খতম হৈ গ'ল। মই এতিয়া লাহেকৈ গৈ গা ধুম, গা ধুই উঠি কিবা অকণমান খাই আকৌ নামাজৰ কাৰণে ৰেডি হ'ম ইনশাআল্লাহ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোৱে ইনশাআল্লাহ আহি মছজিদত জুমাৰ নামাজ আদায় কৰিবৰ কাৰণে চেষ্টা কৰিব। হয়তো ভিডিঅ'টো মই জুম্মাৰ দিনা শ্বুটিং কৰিছোঁ, কিন্তু দিওঁতে হয়তো 2-3 দেৰি হৈছে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি থৈ দিব। যদি ফেচবুকত চাই আছে ওপৰত ফ'ল' বাটনটো আছে, ফ'ল' বাটনটো টিপি দিব। লগতে লাইক এটা কৰিব, কমেণ্ট এটা কৰি জনাব। আজিলৈ এৰিছোঁ, আগলৈকে আৰু ভাল ভিডিঅ' আহি আছে। এইদিনা মই কুইজৰ ভিডিঅ' এটা দিছিলোঁ, 15টা কুইজ, ইছলামিক কুইজ। আকৌ অনাগত দিনত মই আকৌ এনেকুৱা ধৰণৰ কুইজ লৈ কিনে আপোনালোকৰ মাজত আহি আছোঁ। দোৱা কৰিব ইনশাআল্লাহ, মোকো যাতে আল্লাহ ভালে ৰাখে, আপোনালোককো আল্লাহ ভালে ৰাখক। আজিলৈ এৰিছোঁ এইখিনিতে। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।